morning, my dear students. আজি মই তোমালোকক আজি খুব এটা ইন্টাৰেষ্টিং চেপ্টাৰ পঢ়াবলৈ ওলাইছো তোমালোকে খুব ভাল পাবা চাবাচোন তোমালোকৰ ক্লাছ 9 ৰ যিটো ইংলিছ বুক আছে যিখন বিহাইভ তাৰ এটা চেপ্টাৰ আছে মাই চাইল্ডহুড দেখিছানে তোমালোকে খুব ইন্টাৰেষ্টিং আৰু কি জানানে এইটো খুব এজন বিখ্যাত ব্যক্তিৰ বিষয়ে এই চেপ্টাৰটোত আমি পঢ়িম যে এই ফটোখন যে দেখিছা তোমালোকে চিনি পাইছানে কোন বাৰু এওঁ কোৱাচোন আমাৰ ভাৰতৰ নহয় গোটেই পৃথিৱীৰে এজন বিখ্যাত ব্যক্তি কি নামটো মনত পৰিছেনে এপিজে আব্দুল কালাম হয়নে এপিজে আব্দুল কালামৰ আজি আমি এপিজে আব্দুল কালামৰ কি পঢ়িম মাই চাইল্ডহুড বুলি যে কৈছে মাই মানে এপিজে আব্দুল কালামৰ কথা কৈছে আৰু চাইল্ডহুড মানে ল'ৰালিকাল বা শৈশৱকাল হয়নে আজি এই বিখ্যাত ব্যক্তিগৰাকীৰ বিষয়ে আজি আমি পঢ়িম তোমালোকৰ যিটো চেপ্টাৰ আছে তেওঁৰ বিষয়ে পঢ়ি পেলাই তোমালোকে কিমান উৎসাহিত হোৱা কিমান ভাল লাগে পঢ়ি চাবাচোন তেওঁ কেনেকুৱা ধৰণৰ চিন্তাধাৰাৰে নিজক অনুপ্ৰাণিত কৰিছিল তাৰমানে সো আমি প্ৰথমতে চেপ্টাৰটোলৈ আহোঁ আৰু তাৰ আগতেই মই এটা কথা কৈ দিওঁ যে খুব ইন্টাৰেষ্টিং তোমালোকে বহি উলিয়াই ল'বা ৱৰ্ড মিনিংবিলাক মই কিছুমান দি দিম তোমালোকে লিখি ল'বা আৰু যিখিনি তোমালোকে ইয়াত নোপোৱা বা লিখিব নোৱাৰা সেইখিনি তোমালোকে ডিক্সনাৰীৰ পৰা লিখি ল'বা বিফৰ ইউ ৰিডত যিটো আছে প্ৰথমতে চোৱা কেন ইউ থিংক অফ এনি চাইণ্টিষ্ট হু হেভ অলছ' বিন ষ্টেটছমেন এতিয়া তোমালোকক সুধিছে যে তোমালোকে এনেকুৱা ধৰণৰ কোনোবা চাইণ্টিষ্টৰ কথা জানা নেকি আমি আব্দুল কালামক কি বুলি জানো আমি প্ৰথমতে তেওঁ কথা মনলৈ আহিলে আমাৰ কি মনত আহে যে তেওঁ এজন ফেমাছ চাইণ্টিষ্ট আছিল হয়নে গতিকে তোমালোকক সুধিছে যে তোমালোকে এনেকুৱা কোনোবা ব্যক্তিক জানা নেকি যি নেকি এজন চাইণ্টিষ্ট আৰু কি হয় এজন ষ্টেটছমেন ষ্টেটছমেন মানে কি ষ্টেটছমেন মানে হৈছে মই লিখি দিছো তোমালোকৰ ষ্টেটছমেন হৈছে এক্সপিৰিয়েঞ্চড ষ্টেটছমেন মানে হৈছে experienced political leader আৰু এনেকুৱা ষ্টেটছমেনে কি কৰে সদায় অন্যৰ ভালৰ কাৰণে কাম কৰে তাৰমানে জনসাধাৰণৰ ভালৰ কাৰণে কাম কৰে সেইকাৰণে তেওঁ কি বুলি কোৱা হয় ষ্টেটছমেন আৰু আব্দুল কালাম তেনেকুৱা ধৰণৰ এজন মানুহ আছিল গতিকে সুধিছে যে তুমি তেনেকুৱা মানুহৰ কথা ভাবিব পাৰা নেকি যি নেকি এজন বিজ্ঞানীও আছিল চাইণ্টিষ্টো আছিল আৰু এজন ষ্টেটছমেনো আছিল গতিকে আমি কাৰ কথা ভাবিম এই চেপ্টাৰটো তোমাৰ সেইজন ব্যক্তিৰ কথাই দিছে যিটো আমি এই দুইটা টাইটেল তেওঁৰ লগত সুট কৰে ষ্টেটছমেন এণ্ড চাইণ্টিষ্ট বুজিছানে APJ Abdul Kalam, whose projects in space, defense, and nuclear technology guided India into the 21st century, became our 11th president in 2002. কি কৈছে APJ Abdul Kalam. APJ Abdul Kalam কোন আছিল whose projects in space তেওঁ যিবোৰ প্ৰজেক্ট কৰিছিল প্ৰকল্প কৰিছিল তেওঁ যিবোৰ উদ্ভাৱন কৰিছিল সেইবোৰে স্পেচৰ কথা আমি জানো মহাকাশ তাৰপিছত ডিফেন্স আমাৰ প্ৰতিৰক্ষা ডিফেন্স মানে এণ্ড নিউক্লিয়াৰ টেকনলজি হয়নে নিউক্লিয়াৰ টেকনলজি যিখিনি ইণ্ডিয়াক গাইড কৰিছে তেওঁৰ প্ৰজেক্টসমূহে ইণ্ডিয়াক তাৰমানে 21st চেঞ্চুৰীলৈ 21 শতিকালৈ তাৰমানে আমাক গাইড কৰি লৈ গৈছে তাৰমানে আমাক আগুৱাই লৈ গৈছে হয়নে তেওঁ যিখিনি ইনভেন্ট কৰিছে সেইখিনি আমাক আগুৱাই লৈ গৈছে তোমাকে খুব সহজভাৱে তেনেকে বুজি থোৱা became our 11th president মানে কি ৰাষ্ট্ৰপতি আৰু তেওঁ আমাৰ কিমান নম্বৰ ৰাষ্ট্ৰপতি আছিল 11th আৰু কোন চনত হৈছিল 2002 হয়নে এইখিনি কথা তোমালোকে মনত ৰাখিবা বুজি পাইছানে নেক্সট এতিয়া চোৱা আমি ইয়াত কি বুজিলো যে আব্দুল কালাম was a scientist and statesman হল number 1 number 2 he was our 11th president and became the president in 2002 হয়ছেনে এইখিনি কথা তোমালোকে মনত ৰাখিবা আৰু তোমালোকে কপিত পইণ্ট ৱাইজ বস্তুখিনি লিখি থবা যে আমি বিফৰ ইউ ৰিড পাৰ্টৰ পৰা আমি কি বুজি পালো সেইটো পইণ্ট ৱাইজ তোমালোকে লিখি ল'বা হ'বনে
Next one, in his autobiography, Wings of Fire, he speaks of his childhood. It's number one, তোমালোকে biography আৰু autobiography difference টো জানা নে নাজানা? প্ৰথম কথা হ'ল biography আৰু আমাৰ ইয়াত কি দিছে autobiography হয়নে? Biography and autobiography. এতিয়া আমি এই দুটা difference প্ৰথমতে জানি ল'ব লাগিব। এতিয়া biography মানে কি জানানে? যদি কাৰোবাৰ জীৱনী বা জীৱনকালৰ বিষয়ে যদি অন্য ব্যক্তিয়ে লিখে, এতিয়া যদি আব্দুল কালামৰ জীৱনী যদি তুমি বা মই লিখিলোহেঁতেন তেতিয়া কি হয় এইটো বায়োগ্ৰাফি হ'ব। আৰু যদি নিজৰ জীৱনী যদি নিজেই লিখে, সাপোজ এতিয়া আব্দুল কালামে নিজৰ জীৱনী নিজে লিখিছে, সেইখনক কি বুলি কয় অটোবায়োগ্ৰাফি হয়নে? আত্মজীৱনী। আমি অসমীয়াত কি কওঁ আত্মজীৱনী আৰু জীৱনী। এই ডিফাৰেন্স দুটা তোমালোকে মনত ৰাখিবা। আৰু অটোবায়োগ্ৰাফি বুলি ক'লে এটা মনত ৰাখিবা যে সেইটো নিজে লিখিছে, তাৰমানে নিজৰ কথা হয়নে? গতিকে এইটো হ'ল আমাৰ পইণ্ট ডিফাৰেন্স বিটুইন অটোবায়োগ্ৰাফি এণ্ড বায়োগ্ৰাফি। আৰু আব্দুল কালামৰ অটোবায়োগ্ৰাফিখনৰ নাম কি আছিল জানানে? উইংছ অফ ফায়াৰ। উইংছ অফ ফায়াৰ। খুব পপুলাৰ এখন কিতাপ আৰু এইখন আমাৰ অসমীয়ালৈও ট্ৰান্সলেট হৈছে, সেইখনক অগ্নিৰ দেউকা বুলি কয়। তোমালোকে কেতিয়াবা সুবিধা পালে পঢ়িবাচোন, খুব সুন্দৰ কিতাপ। আব্দুল কালামৰ প্ৰতিটো পেজতে তাৰমানে আব্দুল কালামৰ জীৱনৰ ইমান ধুনীয়াকে কথাখিনি লিখা আছে আৰু সেইখিনি পঢ়াৰ পিছত তোমালোকৰ এনেকুৱা ভাৱ হ'ব যে সঁচাকে আব্দুল কালামে এনেকুৱা এটা পৰিৱেশ পাইছিল, এনেকুৱা এটা এটিটিউড, এনেকুৱা এটা দৃষ্টিভংগী গ্ৰহণ কৰিছিল বা সেই পৰিৱেশটো পাইছিল ঘৰখনত, যাৰ কাৰণে তেওঁৰ কথা আমি আজি পঢ়িব লগা আছে। তাৰমানে তেওঁ কি হৈছিল, তেওঁৰ কৰ্মৰাজিৰে তেওঁ বিখ্যাত হৈ পৰিছিলে। বুজি পাইছানে? এইখিনি মনত থাকিব। Difference between biography and autobiography, and the name of his autobiography is Wings of Fire. মনত থাকিব? আচ্ছা, এতিয়া মই নেক্সটলৈ আহিছো। I was born into a এতিয়া I প্ৰথমতে মই তোমালোকক কৈ দিওঁ, যিহেতু অটোবায়োগ্ৰাফি, চ' নিজৰ কথা নিজে লিখিলে কি লিখিব? I বুলিয়ে লিখিব হয়নে? গতিকে এই I বিলাক চব আব্দুল কালাম। বুজিছানে? আব্দুল কালামে নিজৰ কথা কৈছে। বুজিছা? I was born into a middle-class Tamil family in the island town of Rameswaram in the erstwhile Madras state. এতিয়া এই লাইনটো চোৱা, তেওঁ ক'ত জন্ম হৈছিলে? মিডিল ক্লাছ তামিল ফেমিলি। খুব ধনী মানুহ নাছিলে, মধ্যবিত্ত। আৰু কি ফেমিলি আছিল? তামিল ফেমিলি, সাউথ ইণ্ডিয়ান তাৰমানে। বুজিছানে? ইন দ্য আইলেণ্ড টাউন অফ ৰামেশ্বৰম। আইলেণ্ড মানে আমি জানোৱেই দ্বীপ, চব পিনে যে পানী থাকে, মাজত মাটি থাকে। তোমালোকে এইটো সৰুৰ পৰা ছ'চিয়েল চায়েন্সতো পাইছা। এইটো হৈছে আইলেণ্ড টাউন অফ ৰামেশ্বৰম। নাম শুনিছানে কেতিয়াবা ৰামেশ্বৰমৰ? এতিয়া তোমালোকে এই মেপখনত কিনাৰত চোৱাচোন, ইয়াতে মই দেখাই দিছো, এই পৰ্চনটো হৈছে ৰামেশ্বৰম। এইখিনিতে আমাৰ ইণ্ডিয়াৰ পাৰ্টটো শেষ হৈছে হয়নে? আমি ইণ্ডিয়াৰ এই ওপৰত লেফ্টত চোৱা, এইখিনিতে আমাক দেখাই দিছে যে ৰামেশ্বৰম কোনখিনিতে আছে। এইটো ৰামেশ্বৰম চোৱা, এই পইণ্টটোৱে হৈছে ৰামেশ্বৰম। আৰু এইখন দেখিছানে চব পিনে পানী আছে, মাজত ৰামেশ্বৰম, তাৰমানে এইটো এটা আইলেণ্ড ৰামেশ্বৰম। বুজি পাইছা? একদম চাউদাৰ্ণ পাৰ্টত আছে, আমাৰ ভাৰতৰ একদম দক্ষিণ চাইডত। এইটো হৈছে ৰামেশ্বৰম। বুজি পাইছা? এষ্টুৱেলটো তোমালোকৰ বুকত দিয়াই আছে ফৰ্মাৰ। ফৰ্মাৰ মানে আগৰ যিটো মাদ্ৰাজ ষ্টেট, আগতে যিটো মাদ্ৰাজ বুলি কৈছিল, এতিয়া কি কয় তামিলনাডু হয়নে ষ্টেটখন। গতিকে আগতে কিন্তু সেই ষ্টেটখনৰ নাম আছিলে মাদ্ৰাজ। মাই ফাদাৰ, তাৰমানে তেওঁ কৈছে যে মই এটা মধ্যবিত্ত তামিল ফেমিলিত দ্বীপৰ যিখন চহৰ, সেইটো হৈছে ৰামেশ্বৰম, তাত মোৰ জন্ম হৈছিল। আৰু ক'ত জন্ম হৈছিলে? আগতে যিটো মাদ্ৰাজ ৰাজ্য বুলি কৈছিল, তাত মোৰ জন্ম হৈছিল। বুজি পালা? তাৰমানে ইয়াতে দুটা পইণ্ট মনত থাকিব লাগিব। তেওঁ ক'ত জন্ম হৈছিলে? ইন দ্য মিডিল ক্লাছ তামিল ফেমিলি ইন দ্য আইলেণ্ড টাউন অফ ৰামেশ্বৰম। আৰু সেইটোক আমি আগতে কি বুলি কৈছিলে? মাদ্ৰাজ ষ্টেট বুলি কৈছিল, কিন্তু এতিয়া নকয়, ইয়াতে দিয়া নাই, তথাপি মই তোমালোকক কৈছো যে তামিলনাডুত পৰে। মাই ফাদাৰ জাইনুল আব্দিন, তাৰমানে তোমালোকে এতিয়া মনত ৰাখিব লাগিব, হিজ ফাদাৰ ইজ জাইনুল আব্দিন।
তোমালোকে স্পেলিংবোৰ খুব ভালকে চাবা JAINULABDEEN Jainul Abdin had neither much formal education nor much wealth. এইটো কি কৈছে ফৰ্মেল এডুকেশ্যন বুলি কোৱাৰ লগে লগে ফৰ্মেল এডুকেশ্যন কোনবিলাক জানানে এই যে তোমালোকে স্কুলত এডমিশ্যন লৈছা তাৰপিছত যে এই পঢ়াটো কণ্টিনিউ কৰিছা আৰু তোমালোকক কি হয় এই পঢ়াটো শেষ হোৱাৰ পিছত এখন মাৰ্কশ্বিট বা কি দিয়ে চাৰ্টিফিকেট দিব মেট্ৰিক পাছ কৰাৰ পিছত মাৰ্কশ্বিট পাবা চাৰ্টিফিকেট পাবা ঠিক তেনেকে কলেজত পাবা ইউনিভাৰ্চিটি লেভেলত পাবা এইটোক কয় ফৰ্মেল এডুকেশ্যন বুজিছানে হি নাইডাৰ মাছ ফৰ্মেল এডুকেশ্যন nor much wealth wealth মানে ধন সম্পত্তি গতিকে চোৱা তেওঁলোকৰ তাৰমানে দেউতাকৰ কি আছিলে দেউতাকৰ নামটো আছিল জাইনুল আব্দিন আৰু তেওঁৰ কোনো ফৰ্মেল মানে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নাছিলে খুব বেছি নাছিল nor much wealth আৰু খুব বেছি টকা পইচাও নাছিলে সেইকাৰণে কৈছে তেওঁ মিডল ক্লাছ বুলি Despite these disadvantages, he possessed great innate wisdom and a true generosity of spirit. তথাপি তেওঁ কি আৰ্ণ কৰিছিল জানানে তেওঁৰ কি আছিলে ডেছপাইট এইবোৰ অসুবিধা থকা স্বত্তেও হি পজেছ তেওঁ কিন্তু কি বহন কৰিছিল গ্ৰেট ইননেট মানে যিটো তোমালোকৰ চাইডত দিয়া আছে ইনবৰ্ন আ কোৱালিটি অফ ফিলিং ইন ওৱানছ নেচাৰ যিটো স্বভাৱগত মানে বাই নেচাৰ এটা পাইছিল কি উইজডম মানে জ্ঞান এণ্ড আ ট্ৰু জেনাৰেচিটি যিটো মানুহক দান কৰিব পৰা মানুহক মৰম কৰিব পৰা যিটো গুণ সেইটো জেনাৰেচিটি বুলি কয় জেনাৰেচিটি অফ স্পিৰিট তেওঁৰ অন্তৰতে সেই বস্তুটো সোমাই আছে তাৰমানে তেওঁৰ যদিও আনুষ্ঠানিক শিক্ষা নাছিল বা খুব বেছি আনুষ্ঠানিক নাছিল বুলি কৈছে একেবাৰে অশিক্ষিতও নাছিল nor much wealth বেছি ধন সম্পত্তিও যদিও নাছিল কিন্তু এই অসুবিধাবোৰ স্বত্তেও তেওঁ কি কৈছে কিন্তু তেওঁৰ যিটো ভিতৰৰ পৰা ইনবৰ্ন কিছুমান তেওঁৰ গুণ আছিল সেইটো হৈছে উইজডম আৰু ট্ৰু জেনাৰেচিটি বুজিছানে সঁচা যিটো মৰম যিটো ভাল পোৱা এইটো তেওঁৰ কিন্তু আছিলে হি হেড এন আইডিয়েল হেল্পমেট ইন মাই মাদাৰ আছিয়াম্মা তাৰমানে নেক্সট কি হ'ল তেওঁৰ মাকৰ নামটো আমি পালো মাকৰ নাম কি আছিয়াম্মা কিন্তু তেওঁ কি আছিল তেওঁ মাকৰ হেল্পমেট খুব সহায় কৰি দিছিলে তাৰমানে মাকে ঘৰুৱা কাম কাজ কৰিছিল আৰু তাত কাক সহায় কৰিছিল দেউতাকে মাকক সহায় কৰি দিছিল আৰু মাকৰ নাম কি আছিল আছিয়াম্মা এইটো মনত ৰাখিবা ASHIMME আছিয়াম্মা মনত থাকিবনে এই স্পেলিং বিলাক কিন্তু শুদ্ধকৈ লিখিবলৈ চেষ্টা কৰিবা I do not recall the exact number of people she fed every day, but I am quite certain that far more outsiders ate with us than all the members of our own family put together. তাৰমানে কি হৈছে এইটো ফেমিলি কথা কৈছে তেওঁ যিমান মানুহক ডেইলি খুৱাইছিল তাৰ মানে কি তেওঁ বহুত আলহী আছিল হয়নে তেওঁলোকে বাহিৰা মানুহে যিমান খাইছিল I do not recall the exact number কিমান খাইছিল তেওঁ এক্সেক্টলি মনত নাছিল of people she fed every day তাৰমানে ঘৰলৈ আলহী আহিলে কি হ'ব তেওঁ যোগাৰ দিবই লাগিব খুৱাবই লাগিব হয়নে she fed every day but I am quite certain that far more outsiders আৰু বহুত বাহিৰা মানুহ ate with us ate মানে খাইছিল আমাৰ লগত খাইছিল then all the members of our own family put together আমাৰ গোটেই পৰিয়ালটো লগ লগালে যিমান মানুহ হ'ব তাতকৈ তেওঁ তাৰমানে বেছি বাহিৰা মানুহক খুৱাইছিল তাৰমানে কি তেওঁলোকৰ বহুত আলহী আছিলে তাৰমানে হয়নে আৰু আলহী কাৰ ঘৰলৈ আহে জানা নহয় যোনে ভালকৈ সেৱা শুশ্ৰূষা কৰিব পাৰে তেওঁলোকৰ ঘৰলৈ বেছিকৈ আলহী আহিলে য'ত আহি ভাল পায় তাৰমানে হয়নে Next paragraph to Swa. I was one of many children, a short boy with rather undistinguished looks. আৰু কি কৈছে I was one of many children তাৰমানে তেওঁলোকৰ এটাতকৈ বেছি ল'ৰা ছোৱালী আছিল তাৰমানে কেইবাটাও আছিল a short boy কেনেকুৱা আছিল আব্দুল কালামৰ এপিয়াৰেন্সৰ কথাটো ইয়াত কৈছে a short boy চাপৰ with rather undistinguished মানে distinguished মানে বিশেষ ধৰণৰ আৰু আনডিষ্টিংগুইছ মানে ধৰা একো মানে এক্সেপশ্যনেল একো নাছিলে গতিকে আনডিষ্টিংগুইছ
মই 1 নাম্বাৰ যদি দিও ইয়াৰ মিনিংটো তোমাকে লিখি লোৱা আনএক্সেপচনেল কোনো ধৰণৰ এক্সেপচনেল বা অসাধাৰণ একো নাছিল তেওঁ সাধাৰণ এটা চাপৰ ল'ৰা আছিল born to tall and handsome parents কিন্তু তেওঁলোকৰ মাক দেউতা কেনেকুৱা আছিল ওখ আছিল আৰু ধুনীয়া আছিল দেখিবৰ কাৰণে কিন্তু আব্দুল কালাম দেখাত ভাল নাছিল তেওঁ নিজে হেতু স্বীকাৰ কৰিছে আমি ফটোখনৰ পৰা গমে পাইছো তেওঁ খুব ধুনীয়া নাছিল কিন্তু তেওঁ as a general এটা চাপৰ ল'ৰা আছিল we lived in our ancestral house এটো ancestral মানে এটা যদি 2 নাম্বাৰ 2 দিও ancestral মানে হৈছে inherited যেটো তেওঁলোকে পূৰ্বপুৰুষৰ পৰা যেটো তেওঁলোকে পাই আছিল তাৰমানে তেওঁলোকৰ পূৰ্বপুৰুষৰ পৰা সেই ঘৰটোতে আছিল হেতু হৈছে inherited বা ancestral house which was built in the middle of the 19th century আৰু হেতু কিমান চনত বনাইছে বুলি কৈছিলে 19th century হয়নে তেওঁলোকে সেই ancestral ঘৰটোতে তেওঁলোক আছিল এটো তেওঁ এটা ঘৰুৱা ডেসক্ৰিপচন দিছে ফ্যামিলি ডেসক্ৰিপচন দিছে প্ৰথম তেওঁ অটোবায়োগ্ৰাফিৰ কথা লিখিবলৈ গলে সেইখিনি কথা তেওঁ ডেসক্ৰাইব কৰি লৈছে আচ্ছা middle of the 19th century next one it was a fairly large pakka house কেনেকুৱা আছিল ডাঙৰ পকা ঘৰ আছিল made of limestone and brick আৰু কিহেৰে বনাইছিল লাইমষ্টোন মানে চূণশিল আৰু ব্ৰিক মানে হৈছে ইটা on the mosque street in Rameswaram আৰু তেওঁলোকৰ যেটো ৰোড আছিল ৰোডটো নাম কি আছিল mosque বা মছজিদ street in Rameswaram mosque মানে মছজিদ আমি জানো my austere father used to avoid all essential comfort and luxuries however all necessities were provided for in terms of food, medicines, or clothes. In fact, I would say mine was a very secure childhood, both materially and emotionally. Very, very interesting description. Swa, তেওঁৰ ঘৰটো ক'ত আছে বুলি কৈছিলে মক ষ্ট্ৰীট হয়নে my austere father austere মানে হৈছে কি হৈছে আমি ইয়াতে নাম্বাৰ 1 দিম very simple and rigid simple and strict তোমালোকৰ ইয়াতে meaning to side দিয়া আছে বুকত most simple father used to avoid তেওঁ কি কৰিছিলে avoid কৰিছিলে তেওঁ আতৰাই পঠাইছিলে all inessential comforts যেটো আমাৰ essentials to কোনটো যেটো আমাৰ খুবেই দৰকাৰ নিজৰ জীৱন ধাৰণৰ কাৰণে যেটো দৰকাৰ সেইখিনিক আমি essential বুলি কওঁ আৰু inessential তাৰ opposite গতিকে হেতু কি হ'ব যেবোৰ আমাৰ ধৰা দৰকাৰ নাই আমাৰ inessential যেটো আমি নহলেও আমি চলি যাব পাৰো comfort আৰাম আৰু comfort and luxuries মানে হৈছে আৰাম আমাৰ যিবোৰে আৰাম দিয়ে আৰু এটো inessential যিবোৰ অদৰকাৰী বিলাহী সামগ্ৰী সেই বিলাহী সামগ্ৰীবোৰ তেওঁ কি কৰিছিলে এভয়েড কৰিছিল তাৰমানে যিটো বস্তু দৰকাৰ আছিল সেই বস্তুটোহে তেওঁ ল'ৰা ছোৱালীকেইটাক হওক বা তেওঁলোকৰ কাৰণে আনিছিল however all necessities were provided for কিন্তু necessity যেটো কৈছে যেটো একদম অতি প্ৰয়োজনীয় অত্যাৱশ্যকীয় যিবোৰ সামগ্ৰী সেইখিনি কিন্তু আনি দিছিল বুজিছানে in terms of food কি ক্ষেত্ৰত food খাবলৈ যি দৰকাৰ আছিল আনি দিছিল medicines আমাৰ ঔষধ দৰৱ পাতি আমাক লাগিবই বেমাৰ হলে সেইখিনি দিছিল or clothes আৰু কানি কাপোৰ দিছিল in fact I would say mine was a very secure childhood আৰু কৈছে যে মোৰ খুব secure নিৰাপত্তা তেওঁৰ আছিলে কি কিহত যে খুব ধুনীয়াকৈ তেওঁ চাইল্ডহুডটো কটাইছিল both materially and emotionally এটা materially মানে কি নাম্বাৰ 2 দিও materially মানে আছে in terms of material possessions মানে বস্তু বাহানি বুজিছানে material তাৰ মানে যিবোৰ বস্তু তেওঁৰ essential আছিল সেইখিনি পাইছিল গতিকে আৰু ইমোশনালি বুলি কৈছে ইমোশনালি মানে আবেগিকভাৱে তাৰমানে তেওঁ কি কৰিছিল as a child
কি পাইছিলে মৰম চেনেহো পাইছিল আৰু লগতে যি বস্তু দৰকাৰ আছিল কিন্তু ইনএসেনশিয়েল লাক্সাৰিজ নহয় দেই যিখিনি দৰকাৰী সেইখিনি এসেনশিয়েল যিখিনি বস্তু হিচাপেও পাইছিল আৰু মৰমখিনিও পাইছিল সেইকাৰণে তেওঁ খুব সিকিউৰড এটা চাইল্ডহুড আছিল বুলি কৈছিল তাৰমানে তেওঁ খুব ধুনীয়াকৈ চাইল্ডহুডটো কটাব পাৰিছিল কিছুমানৰ যে বহুত প্ৰব্লেম থাকে তেনেকুৱা একো নাছিল তেওঁ খুব সিকিউৰড আছিল বুজিছানে এইখিনি বুজি পাইছানে নেক্সটটো চোৱা paragraph number 3 the second world war broke out in 1939 এটা তোমালকে world war মানে জানা নহয় অলৰেডি আমাৰ দুখন বিশ্বযুদ্ধ হৈছে প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধ এতিয়া second world war কেতিয়া আৰম্ভ হৈছিল বুজিছা দিছে জানানে broke out in 1939 কেতিয়া আৰম্ভ হৈছিল 1939 আৰু কেতিয়া শেষ হৈছিল জানানে 1945 লৈকে second world war চলিছিল when I was 8 years old কি হৈছিল সেই সময়ত second world war যেতিয়া আৰম্ভ হৈছিল তেতিয়া আব্দুল কালামৰ বয়স কিমান আছিল জানানে 8 years old বুলি কৈছে 8 years থাকিলে তাৰমানে যদি 39 ত হৈছিল 39 minus 8 কৰি দিয়া কিমান 13 তাৰমানে তেওঁৰ জন্ম হৈছিল 1931 আমি ইয়াতে পালো হয়নে For reasons I have never been able to understand, a sudden demand for tamarind seeds erupted in the market. কি হল? সেই সময়ত তেওঁ 8 বছৰীয়া ল'ৰা আছিল কোনো বেছি কথা ভালকে বুজি পোৱা নাছিল কিন্তু কি হৈছিল তেওঁ এটা বুজি পাইছিল যে sudden demand হঠাতে মানে ডিমান্ডটো বাঢ়িছিল সকলো মানুহে হঠাতে এটা বস্তু বিচাৰিছিল সেই বস্তুটো কি আছিল জানানে tamarind seed tamarind মানে তেতেলী চিনি পোৱা নে তেতেলী যে টেঙা তেতেলী seeds তাৰ গুটিটো তেতেলী গুটিটো সকলোৱে সেই সময়ত বজাৰত বিচাৰিছিল আৰু এই sudden যেটো ডিমান্ড হৈছিল হেতুৰ কিন্তু ৰিজনটো আব্দুল কালামে নাজানিছিল কি আছিল ৰিজনটো erupted in the market erupted মানে আৰম্ভ হোৱা বা বেছি হোৱা হয়নে I used to collect the seeds and sell them to a provision shop Mook Street আৰু কি হৈছে তেওঁ কি কৰিছিল তেওঁ I used to collect the seeds and sell them to a provision shop on Mook Street on Mook Street এটো কি হৈছে তেওঁ এটা অস্থায়ী এখন দোকান পাতিলে আৰু দোকান পাতি কি কৰিলে সেই তেতেলী গুটিবোৰ কালেক্ট কৰি পেলাই তাতে বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে তাৰ মানে তেওঁ পইচা ইনকাম কৰিবলৈ আৰ্নিং কৰিবলৈ ষ্টাৰ্ট কৰিছে বুজিছানে A day's collection would fetch me the princely sum of 1 anna. এতিয়া চোৱা এদিনত তেওঁ কিমান পইচা পাইছিলে 1 anna. এতিয়া আনাটো তোমালোকৰ ইয়াতে মিনিংটো দিয়া আছে an old Indian coin worth about 6 paisa. তাৰমানে 1 anna is equal to 6 paisa. 6 পইচাৰ সমান আছিলে আৰু তেওঁ এদিনত তেওঁ এটো প্ৰিন্সলি সাম বুলি কৈছিল তাৰমানে জেনাৰাস যথেষ্ট আছিল বুলি কৈছিল আৰু ইয়াত এটো আইৰনিক ইউজ মানে অপোজিট ইউজ কৰিছে সোৱা আজিকালি দিনত কি হৈছে 1 আনা বা 6 পইচাৰ একো ভ্যালু নাই হয়নে কিন্তু সেই সময়ত সেই 1 আনাটোৰ বহুত বেছি ভ্যালু আছিল সেই কাৰণে আইৰনিক ইউজ কৰিছে বুলি কৈছে অপোজিট আইৰনিয়ে কি বুজায় যেটো কৈছে তাৰ অপোজিটটো বুজায় হয়নে গতিকে সেই আইৰনিক ইউজ বুলি কৈছে সাম অফ 1 আনা গতিকে তেওঁ কিমান পাইছিল 1 আনাটো তেওঁৰ কাৰণে বহুত আছিল সেই সময়ত হয়নে তেওঁ ডেইলি ইনকাম কিমান আছিল 1 আনা আৰু হেতুৱে তেওঁ বহুত স্যাটিসফ্যাকশন দিছিল নিজে যেতে আৰ্নিং কৰিছিল সেই আৰ্নটোৰ মূল্য তেওঁৰ কাৰণে বহুত বেছি আছিল my brother in law Jalaluddin would tell me stories about the war which I would later attempt to trace in the headlines in Dinamani এতিয়া তেওঁৰ ব্ৰাদাৰ ইন ল ভিনিহেক কোন আছিলে মই এতে ভিনিহেক বুলিয়ে ধৰিছো কাৰণ ব্ৰাদাৰ ইন লৰ যেটো ডেফিনেশন হেতু একদম ক্লিয়াৰ নহয় ভনি জুৱায়েক হ'ব পাৰে ভিনিহেক হ'ব পাৰে হয়নে গতে মই এতে ভিনিহেক বুলিয়ে ধৰিছো যিহেতু ডাঙৰে সাধাৰণতে এবু খবৰ দিয়ে Jalaluddin would tell me stories about the war তাৰমানে second world war was going on so কি হৈছিলে জালালুদ্দিনে তেওঁ
যুদ্ধৰ খবৰবিলাক দিছিলে which I would later attempt to trace in the headlines in দিনামণি আৰু পিছত তেওঁ সেইবোৰ ক'ত পাইছিলে দিনামণিত পাইছিল আৰু দিনামণি কি আছিল জানানে দিনামণি আছিল the name of a newspaper তো তামিল newspaper এখন গতিকে দিনামণিত যিবোৰ হেডলাইন আছিল সেইবোৰ তেওঁ পিছত পাইছিল কিন্তু আগতে তেওঁ কোনে কৈছিল সেইবোৰ কথা তেওঁৰ brother in law জালালুদ্দিনে তেওঁ সেই কথাবিলাক কি হৈ আছে তাৰমানে আমি সাধাৰণতে নিউজ পেপাৰত কি পাওঁ যিবোৰ ঘটনা ঘটি থাকে বা চলি থাকে সেইবোৰৰ কথা আমি গম পাওঁ গতিকে জালালুদ্দিনে তেওঁ সেই যুদ্ধৰ ঘটনাবোৰ কৈছিল আৰু সেইবোৰ কিন্তু পিছত তেওঁ ক'ত পাইছিল এই দিনামণি নামৰ নিউজ পেপাৰখনৰ হেডলাইনত সেই কাহিনীবিলাক পাইছিল Our area being isolated was completely unaffected by the war. আৰু ৰামেশ্বৰম মই অলৰেডি দেখালোৱেই এইটো এটা আইলেণ্ড টাউন আৰু সেইকাৰণে কি হৈছে আইচলেটেড অকলশৰীয়া বুলি কৈছে was completely কি হৈছে unaffected by the war তাত তাৰমানে কি হৈছে কোনো এফেক্ট হোৱা নাছিলে ৱাৰৰ যুদ্ধৰ কোনো তাতে প্ৰভাৱ পৰা নাছিলে but soon India was forced to join the allied forces and something like a state of emergency was declared তেতিয়া কি হ'ল ইণ্ডিয়াৰ কি হ'ব সেই সময়ত কি আছিলে ইণ্ডিয়া ব্ৰিটিছৰ অধীনত আছিলে হয়নে আমাৰ 1947 আমাৰ ইণ্ডিপেণ্ডেন্স আমি পাইছিলো গতিকে সেই সময়ত তাৰমানে ব্ৰিটিছ মানে কোন ব্ৰিটেইন ইউকে হয়নে গতিকে ইউকে আমাৰ ইয়াত যেতিয়া শাসন কৰি আছিলে তাৰ মানে আমাৰ ইণ্ডিয়া সেই সময়ত ফ'ৰ্চ কৰিছিল ইণ্ডিয়াক ক'ত জইন কৰিবৰ কাৰণে এলাইড ফ'ৰ্চেছ এতিয়া এলাইড ফ'ৰ্চৰ মিনিংটো তোমালোকৰ দিয়া আছে চাইডত চোৱা দ্য আৰ্মিজ অফ ইউকে এই ইউকে মানে হৈছে ব্ৰিটেইন হয়নে লণ্ডন যিটো আমি তোমালোকে বুজি পাবা সেইটো ইউকে ইউএছএ মানে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা এণ্ড ৰাছিয়া আৰু এই ৰাছিয়া এই তিনিখন দেশ কোন কোন আছিলে ইউকে ইউএছএ আৰু কোন আছিলে ৰাছিয়া এইকেইখন আছিলে এলাইড ফ'ৰ্চৰ মানে মিত্ৰ বাহিনী বুজিছানে এইখিনিয়ে কি কৰিছিল কাৰ এগেইনষ্টত কৰিছিল মইতো তোমালোকৰ বুকত নাই তথাপি কৈ দিছো আৰু ইটো মানে এগেইনষ্ট পাৰ্টিত কোন আছিল জানানে জাৰ্মান জাপান এণ্ড ইটালী সেই ইটালিয়ান এগ্ৰেছন মানে ৰোধ কৰিবৰ কাৰণে এই এলাইড ফ'ৰ্চে যুদ্ধ দিছিলে গম পাইছানে আৰু ইণ্ডিয়া যিহেতু সেই সময়ত ব্ৰিটিছৰ অধীনত আছিল গতিকে ইণ্ডিয়াই এলাইড ফ'ৰ্চত জইন কৰিবৰ কাৰণে বাধ্য কৰা আছিল বুজি পাইছানে এতিয়া এইখিনি এলাইড ফ'ৰ্চ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ এই বস্তুটো তোমালোকে অকণমান ক্লিয়াৰ হৈ ল'বা মই কৈ দিছো এইটো হৈছে এলাইড ফ'ৰ্চ আৰু কাৰ এগ্ৰেছনটো ৰোধ কৰিবৰ কাৰণে কৰিছিল মই দেশকেইখনৰ নামো তোমালোকক লিখি দিছো টু কণ্ট্ৰল জাৰ্মান জাপান এণ্ড ইটালিয়ান এগ্ৰেছন বুজিছানে তাৰমানে এইখিনিয়ে এই ভাৰ্চেছ মই ভাৰ্চেছ বুলি দিছো তোমালোকে বুজি লোৱা যে দ্বিতীয় বিশ্বযুদ্ধত মেইন এইকেইখন দেশৰ এই কামকেইটা এইটো আছিলে এলাইড ফ'ৰ্চক কোনকেইখন দেশ আছিলে এলাইড ফ'ৰ্চত ইউকে ইউএছএ ৰাছিয়া আৰু এগেইনষ্টত আছিলে জাৰ্মান জাপান এণ্ড ইটালী বুজিছানে ইহঁত এই তিনিখন দেশক বাধা দিবৰ কাৰণে এলাইড ফ'ৰ্চত ইণ্ডিয়াও জইন কৰিবলৈ বাধ্য হৈছিল কিয় সেই সময়ত ইণ্ডিয়া ব্ৰিটিছৰ অধীনত আছিলে বুজি পাইছানে আচ্ছা সেইটো মনত ৰাখিবা and something like a state of emergency was declared আৰু আমাৰ যেতিয়া দেশত কিবা বিপদ হয় তেতিয়া কি হয় জৰুৰী অৱস্থা ঘোষণা কৰা হয় আৰু সেই সময়ত কি হৈছিলে state of emergency was declared আৰু সেই সময়ত emergency declared হৈছিল জৰুৰী অৱস্থা The first casualty came in the form of the suspension of the train আৰু সেই সময়ত কি হৈছিল ৰামেশ্বৰমলৈ কি হৈছে ট্ৰেইন লাইন আছে গম পাইছানে halt at Rameswaram station ৰামেশ্বৰমৰ পৰা একদম ধনুষ্কৰী যায় মই ইয়াতে দিছো the first casualty came in the form of the suspension of the train halt at Rameswaram station তাৰমানে মই তোমাক অকমান বুজাই দিছো এইখিনি ৰামেশ্বৰম ধৰা আৰু এইটো ধৰা ধনুষ্কৰী একদম লাষ্ট ইণ্ডিয়াৰ একেবাৰে লাষ্ট
এই পইণ্টটোৱে হৈছে ধনুষ্কৰী তোমালোকে কেতিয়াবা চাবাচোন মেপত একদম লাষ্ট ধনুষ্কৰী হা ট্ৰেইন আৰু এই যে ৰামেশ্বৰম যে ষ্টেচনটো নহয় এই ৰামেশ্বৰমত কি হৈছিলে ট্ৰেইনখন আগতে ৰখিছিল the newspapers now had to be কি হ'ল তাৰপিছত bundled and thrown out from the moving train on the Rameswaram road between Rameswaram and Dhanushkari. Etu Rameswaram and Dhanushkari মাজত এইখিনি চোৱা কি হৈছে এটো হল Rameswaram এটো Dhanushkari গতিকে এই যে ট্ৰেইন লাইনত কি হৈছে এটা Rameswaram ষ্টেচনত ট্ৰেইনখন নৰখে তাৰমানে আগতে ট্ৰেইনখন ৰখিছিল পেপাৰ বান্ডল তাতে দি থৈ গৈছিল কিন্তু যেতিয়া যুদ্ধ আৰম্ভ হল এমাৰ্জেন্সি ডিক্লেয়াৰ হল তেতিয়া কি হল ৰামেশ্বৰম ষ্টেচনত নৰখে ডাইৰেক্ট ধনুষ্কৰীলৈ গুচি যায় বুজিছানে তেতিয়া কি হল that force my cousin তেতিয়া কি হল এই যে চলি থকা ট্ৰেইনৰ পৰা কি হল নিউজ পেপাৰ বান্ডল দলিয়াই দিব লগা হল আৰু দলিয়াই দিওতে তলতো ধৰিবলৈ মানুহ লাগিব হয়নে Rameswaram road between Rameswaram and Dhanushkari that forced my cousin Samsuddin তেওঁৰ কাজিনৰ নাম কি আছিলে Samsuddin who distributed newspapers in Rameswaram to look for a helping hand to catch the bundles and as if necessarily I filled the slot আৰু কেতিয়া কি হল যেতিয়া নিউজপেপাৰ ট্ৰেইনৰ খিৰিকী যেতিয়া দলিয়াই দিলে ট্ৰেইন পেপাৰ কিন্তু যতে ততে পৰিব সেইখিনি কালেক্ট কৰিবৰ কাৰণে ধৰিবৰ কাৰণে এই শামসুদ্দিনৰ হেল্পাৰ এজনৰ দৰকাৰ বুজিছানে আৰু সেই স্লটটো সেই ঠাইটো কোনে ফিল আপ কৰিলে আব্দুল কালামে বুজি পাইছা না তাৰমানে শামসুদ্দিনক হেল্প কৰিলে বুজি পাইছা তাৰমানে এতিয়া আমি কি পালো যে ট্ৰেইনখন যত এলাইড ফোৰ্সৰ কি হল ইন্ডিয়া জয়েন কৰিব লগা হোৱাৰ কাৰণে ডিউৰিং সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ emergency was declared in Rameswaram and কি হল এই ট্ৰেইনখন যিখন ট্ৰেইন ধনুষ্কৰীলৈ গৈ আছে সেই ট্ৰেইনখন Rameswaram ষ্টেচনত আগৰ নিচিনাকে নৰখা হল আৰু কি হল নিউজ পেপাৰ বান্ডল দলিয়াই দিব লগা হল কিহেৰে ট্ৰেইনৰ খিৰিকীদি আৰু সেই বান্ডল ধৰিবৰ কাৰণে আব্দুল কালামৰ কি আছিলে কাজিনে সেই কামটো কৰিছিল আগতে নিউজ পেপাৰ ডিস্ট্ৰিবিউচনৰ কামটো শামসুদ্দিনে কৰিছিল কিন্তু ট্ৰেইনখন নৰখাৰ কাৰণে যেহেতু তেওঁক এজন হেল্পাৰৰ দৰকাৰ হল আৰু সেই হেল্পাৰৰ কামটো কোনে কৰিলে আব্দুল কালামে বুজি পাইছানে তাৰমানে চোৱা আমি পিছলৈ গম পাইছো তেওঁ ইমান এজন বিখ্যাত ব্যক্তি হৈছিল তথাপি কিন্তু তেওঁ কি হৈছিল কিমান সৰু সৰু কাম কৰিছিল দেখিছানে প্ৰথমতে তেতেলী গুটি বিক্ৰী কৰিছিল নেক্সট পেপাৰ তেওঁ বান্ডল বিলাক ধৰিছিলে হয়নে ট্ৰেইনৰ পৰা গতিকে এনেকুৱা ধৰণৰ লাইফষ্টাইল এটা তেওঁ কটাইছিল নেক্সট ওয়া Samsuddin helped me to earn my first wages it was a Samsuddin helped him to earn his first wages মানে কি হৈছে জানানে যেটো কাম কৰি যেটো পইচা পায় হয়নে হাজিৰা বুলিও ক'ব পাৰি হয়নে তেওঁ কোনে দিছিলে প্ৰথম Samsuddin কিয় সেই যে নিউজ পেপাৰখিনি তেওঁ ধৰি দিছিলে কোৰ পৰা ট্ৰেইনৰ পৰা যেতিয়া পৰিছিল তেতিয়া নিউজ পেপাৰ ধৰি দিওতে তেওঁ ফাৰ্স্ট ৱেজ দিছিলে কোনে Samsuddin বুজি পাইছা half a century later half a century মানে এটা century কিমান হয় 50 sorry 100 আৰু half a century কি হ'ল 50 years I can still feel the surge of pride in earning my own money for the first time আৰু কি হ'ল I feel the surge মানে কি এটা জানানে মই number 1 দিলো surge মানে হৈছে a sudden powerful forward আৰু ইয়াতে তুমি এটা কথা বুজি লব পাৰা তোমালকে ইয়াতে আমি satisfaction বুলিও ক'ব পাৰো কাৰণ সেই সময়ত আব্দুল কালাম he was greatly satisfied as his earning বুজিছানে এতিয়াও তেওঁ গৌৰৱ অনুভৱ কৰিছে যেতিয়া তেওঁ লিখিছে যে সেই সময়ত তেওঁ কি আছিল ফাৰ্স্ট ৱেজটো পাইছিলে কাৰ পৰা তেওঁৰ কাজিন শামসুদ্দিনৰ পৰা প্ৰাইড গৌৰৱ বোধ কৰিছে in earning my own money for the first time
নিজৰ পইচা তেওঁ নিজেই ইনকাম কৰিছিল এইখিনি বুজি পালানে তাৰমানে এলাইড ফ'ৰ্চত জইন কৰাৰ পিছত কি হ'ল এমাৰ্জেঞ্চি ডিক্লেয়াৰ্ড হ'ল আৰু তেওঁ সেই ট্ৰেইনৰ পৰা পেলাই দিয়া নিউজ পেপাৰ তেওঁ ধৰিছিল আৰু কাক হেল্প কৰিছিল তেওঁ কাজিন শামছুদ্দিনক আৰু কি হ'ল তেওঁ এতিয়াও সেইটো গৌৰৱবোধ কৰে কিয় তেওঁ সেইটো নিজৰ আৰ্নিং ফৰ দ্য ফাৰ্ষ্ট টাইম হি আৰ্ন his own money হয়নে এতিয়া পেৰাগ্ৰাফ নম্বৰ 4 চোৱা every child is born with some inherited characteristics into a specific socio-economic and emotional environment কি হৈছে প্ৰত্যেকটা ল'ৰা ছোৱালী with some inherited মানে কি inherited মানে হৈছে received as an heir or on the death of previous holder তাৰমানে জন্মগতভাৱে কিছুমান বৈশিষ্ট্য লৈ জন্মগ্ৰহণ কৰে বুজিছানে into a specific socio-economic and emotional environment আৰু সেইটো কোনটো এনভাইৰনমেণ্টত socio-economic socio মানে হৈছে সামাজিক আৰু এইটো হৈছে অৰ্থনৈতিক আৰু ইমোচনেল মানে আৱেগিক সেই পৰিৱেশটোৰ তেওঁ কিছুমান প্ৰত্যেকটা ল'ৰা ছোৱালীয়ে কি কৰে কিছুমান নিজৰ গুণ লৈ পেলাই বৈশিষ্ট্য লৈ পেলাই জন্মগ্ৰহণ কৰে and trained in এইটো বুজি পাইছানে এইখিনি আচ্ছা and trained in certain ways by figures and authority আৰু তেওঁলোকে সেই পৰিৱেশটো জন্মগ্ৰহণ কৰাৰ পিছত কি হয় certain ways figures of authority মানে কি জানা a person who has power to control তাৰমানে ধৰা এতিয়া আমি সহজভাৱে এটা কথা বুজিব পাৰো figures and authority মানে তোমাৰ ঘৰখনত যদি আৰম্ভ কৰো আমাৰ মা দেউতা বা এল্ডাৰ্ছ যিখিনি আছে সেইখিনিক আমি figures and authority বুলি ধৰিব পাৰো কাৰণ তেওঁলোকৰ ট্ৰেইনিঙতহে তেওঁলোকৰ তত্ত্বাৱধানতহে এটা ল'ৰা বা ছোৱালীয়ে নিজৰ বৈশিষ্ট্যখিনি প্ৰকাশ কৰিব পাৰে হয়নে বা কিবা যদি ভুল আছে তেওঁলোকে শিকাই দিব পাৰে বুজি পাইছানে I inherited honesty and self-discipline honesty মানে জানা সাধুতা and self-discipline মানে কি শৃংখলাবদ্ধতা কিন্তু সেইটো self বুলি কৈছে কাৰোবাৰ পানিশমেন্টৰ ভয়ত নহয় self-discipline যিটো অন্তৰৰ পৰা যিটো মনেৰে তোমালোকে ভাবিছা বা আমি যদি ভাবো যে we should respect our elders like that বুজিছানে সেইটো যদি আমি ভাবো সেইটোক কয় self-discipline from my father আৰু হেতু কোৰ পৰা শিকিছিল honesty and self discipline from his father তাৰমানে দেউতাকৰ পৰা এই দুটা গুণ শিকিছিল আৰু from my mother I inherited faith in goodness যে ভালত যে বিশ্বাস কৰিব লাগে ভালত যে মই ভাল কৰিলে মোৰ ভাল হ'ব এইটো যেতিয়া বিশ্বাস এইটো কোৰ পৰা পাইছিল মাকৰ পৰা and deep kindness আৰু খুব দয়া যিটো গভীৰ দয়া deep kindness সেইটো কাৰ পৰা পাইছিলে মাকৰ পৰা পাইছিল গতিকে চোৱা যিখিনি এটা ল'ৰা বা ছোৱালীক ভাল হ'বৰ কাৰণে যিখিনি গুণ লাগে সেইখিনি চোৱাচোন তেওঁ নিজৰ মাক আৰু দেউতাকৰ পৰাই আৰ্ণ কৰিছিল গতিকে আৰু কি লাগে তেওঁ এনেকুৱা এটা পৰিৱেশ পাইছিল কি পাইছিল অনেষ্টি পাইছিল সেলফ ডিসিপ্লিন পাইছিল ফেইথ ইন গুডনেস ডিপ কাইণ্ডনেস এই গুণবিলাক তেওঁ মাক আৰু দেউতাকৰ পৰাই যেতিয়া আহৰণ কৰিছিল গতিকে তেওঁ সেই কাৰণে তেওঁ ইমান এজন বিখ্যাত ব্যক্তি হ'ব পাৰিছিল বুজিছানে তেওঁ সৰুৰ পৰাই এই পৰিৱেশটো পাইছিল and so did my three brothers and sister আৰু সেইটো কি হৈছিলে তেওঁৰ ককায়ে বা ভাইয়েক আৰু ভনীয়েকে সেই একেখিনিয়ে গুণ পাইছিলে I had three close friends in my childhood Ramanatha Sastry Aravindan and Shiva Prakashan আৰু তেওঁ খুব অন্তৰংগ তিনজন বন্ধু আছিলে কি আছিল Ramanatha Sastry Aravindan and Shiva Prakashan এই স্পেলিং বিলাক তোমালোকে শুদ্ধকে শিকিবা দেই লিখিবলৈ প্ৰেক্টিস কৰিবা all these boys were from orthodox মানে গুৰা যোনে নেকি নিজৰ নিয়মটো এৰি দিব নোখোজে খুব সুন্দৰভাৱে নিজৰ নিয়মটো পালন কৰে বুজিছানে হেটো orthodox হিন্দু ব্ৰাহ্মণ ফেমিলিজ আৰু কি হৈছে তেওঁলোক orthodox খুব গুৰা ব্ৰাহ্মণ পৰিয়ালৰ তিনিজন ল'ৰা আছিলে কোন আছিলে অৰবিন্দন শিৱপ্ৰকাশন আৰু কি আছিল three close friends Ramanatha Aravindan and Shiva Prakashan
এই তিনিজন তেওঁৰ কিন্তু অৰ্থডক্স হিন্দু ব্ৰাহ্মণ ফেমিলিত আছিলে as children none of us ever felt any difference amongst ourselves because of our religious differences and upbringing কৈছে কিন্তু আমি এই তিনিজনৰ ভিতৰত বা মোৰ সৈতে চাৰিজন কি হ'ল কেতিয়াও আমাৰ ৰিলিজিয়াছ ধৰ্মৰ ডিফাৰেঞ্চ আছিলে নাই হিন্দু আৰু মুছলিম হয়নে এইটো খুব ধুনীয়া কথা এটা তোমালোকক ইয়াতেই তোমালোকক এই চেপ্টাৰটো কিয় দিছে জানানে তোমালোকে যাতে এতিয়াৰ পৰাই এই সৰু অৱস্থাৰ পৰাই যদি তোমালোকে এনেকুৱা এটা মেণ্টেলিটি গ্ৰ' কৰিব পাৰা যে আমাৰ আচলতে এই সমাজত কোনো ধৰ্মৰ কোনো বিভেদ নাই কোনো ছেগ্ৰিগেশ্যন নাই আমি আচলতে সকলোবোৰ একেই এতিয়া চোৱা আব্দুল কালামৰ জীৱনত সেই ঘটনাটো ঘটিছিল হয়নে যে তেওঁ কোনো ধৰণৰ ৰিলিজিয়াছ ডিফাৰেঞ্চেছ তেওঁ ফিল কৰা নাছিল এন আপব্ৰিংগিং যে ডাঙৰ হওঁতেও তেওঁলোকৰ কোনো যে তেওঁলোকৰ কিন্তু ঘৰুৱাভাৱে তেওঁলোকে কি হৈছিল নিজৰ নিয়মটো নিজে মানি চলিছিল কিন্তু তেওঁলোকে এই বন্ধুত্বৰ ক্ষেত্ৰত কোনো ধৰণৰ ডিফাৰেঞ্চ ফিল কৰা নাছিল In fact, Ramanatha Sastry was the son of Pakshim Lakshmana Sastry, the high priest of the Rameswaram temple. Rameswaram is famous for Rameswaram temple. তাত এটা ৰামেশ্বৰম মন্দিৰ আছে সেইটো কাৰণে বিখ্যাত আৰু এই ৰামানাথা শাস্ত্ৰী কোন আছিল জানানে সেই মন্দিৰটোৰ এজন পুৰোহিত মুখ্য যিজন পুৰোহিত পক্ষী লক্ষ্মণ শাস্ত্ৰী তেওঁৰ ল'ৰা আছিল চোৱা কিমান হাই প্ৰিয়েষ্ট বুলি কৈছে হাই প্ৰিয়েষ্ট অফ দ্য ৰামেশ্বৰম টেম্পল কিমান বুঢ়া কিমান অৰ্থডক্স ফেমিলি কিন্তু ব্ৰাহ্মণ ফেমিলি later he took over the priesthood of the Rameswaram temple from his father আৰু কি হৈছিল তেওঁ ফাদাৰৰ পৰা তেওঁ দেউতাকৰ পৰা এই টেম্পলৰ যিটো প্ৰিয়েষ্টহুড পূজাৰীৰ যিটো বাপ সেইটো তেওঁ গ্ৰহণ কৰিছিল কোনে অৰবিন্দন বুজি পাইছানে অৰবিন্দন went into the business of arranging transport for visiting pilgrims. আৰু অৰবিন্দই কি কৰিছিল এই যে পিলগ্ৰিম মানে ফুৰিবলৈ যে আহে বা ধৰ্মৰ ক্ষেত্ৰত যে এই যে চাবলৈ যে আহে তীৰ্থযাত্ৰী বুলি কয় বুজি পাইছানে তেওঁলোকক এই বোটৰ এৰেঞ্জ কৰিছিল and শিৱ প্ৰকাশন arranging transport মানে যান বাহন যাতায়াতৰ ব্যৱস্থা কৰি দিছিল and শিৱ প্ৰকাশন become a catering contractor মানে for the southern railways যে catering contractor মানে বুজি পাইছানে এই যে খোৱা বস্তু যে যোগাৰ ধৰে তাত কি হৈছিলে কন্ট্ৰেক্টৰ হৈছিলে গতিকে আমি আজি কি হ'ল তেওঁৰ মানে আব্দুল কালামৰ যিটো ফেমিলিৰ কথা পালো তেওঁ ঘৰৰ কথা পালো আৰু তেওঁ ফ্ৰেণ্ডৰ কথা পালো গতিকে তোমালোকে এইখিনি কথা বুজি পাইছানে আৰু মই নেক্সট ক্লাছতো তোমালোকক আৰু ধুনীয়াকৈ বুজাই দিম তোমালোকে এইখিনি এটা কাম কৰিবা যিখিনি ৱৰ্ড মিনিং তোমালোকে নাজানা ডিক্সনেৰীৰ পৰা লিখিবা আৰু পঢ়ি চাবাচোন খুবেই ধুনীয়া আৰু এনেকুৱা ধৰণৰ এটিটিউড তোমালোকে গ্ৰ' কৰিবলৈ চেষ্টা কৰিবা যিটো আমি লাষ্টত পালো যে ৰিলিজিয়াছ ডিফাৰেঞ্চটো তেওঁ কেতিয়াও ফিল কৰা নাছিল সেইটো খুব ডাঙৰ কথা মই নেক্সট ক্লাছত আৰু অকণমান তোমালোকক বহলকৈ বুজাই দিম আজি মই তোমালোকক ইমানতে এৰিছো ভাল লাগিছে নাই বাৰু আমি ইমান এজন বিখ্যাত ব্যক্তিৰ কথা পঢ়ি আছো চ' ষ্টুডেণ্টছ গুড বাই